নমস্কাৰ বন্ধুসকল, আগৰ ভিডিঅ'ত আমি শিকিছিলোঁ যে কেনেকৈ অটোছাম ফাংচন কেনেকৈ কৰে। আজিৰ ভিডিঅ'ত আমি এক্সেলৰ পাৰ্চেণ্টেজ কেলকুলেশ্যন শিকিম। পাৰ্চেণ্টেজ কেলকুলেশ্যনে মাৰ্কশ্বিট, ৰিজাল্ট শ্বীট আৰু বিজনেছ ৰিপৰ্টত বহুত ইম্পৰ্টেণ্ট হয়। চ' এইটো হৈছে পাৰ্চেণ্টেজৰ কেলকুলেশ্যন। হোৱাট ইজ পাৰ্চেণ্টেজ? আমি কেনেকৈ গম পাওঁ জানো। পাৰ্চেণ্টেজ মানে হ'ল 100ৰ ভিতৰত ভেলু কিমান পাইছে। অৰ্থাৎ যদি এটা এক্সাম্পল লওঁ, ইয়াতে আছে 80 আউট অফ 100, অৰ্থাৎ 100ৰ ভিতৰত হৈছে 80, তেতিয়াহ'লে আমি 80% বুলি লিখিম। পাৰ্চেণ্টেজে পাৰফৰ্মেঞ্চ বা ৰেজাল্ট। ত' পাৰ্চেণ্টেজৰ ফৰ্মুলাটো আমি কেনেকৈ লিখিম? ভেৰি ইম্পৰ্টেণ্ট। এইটো ফৰ্মুলা কিন্তু আমি মেথছত যদি মেথমেটিকেলত যদি বিচাৰোঁ, তো মেথছত আমি চেম পাৰ্চেণ্টেজ ফৰ্মুলা এপ্লাই কৰোঁ। পাৰ্চেণ্টেজ ইকুৱেল অবটেইন মাৰ্ক ডিভাইড বাই টোটাল মাৰ্ক। যিমান নাম্বাৰ পাইছে ডিভাইড বাই টোটাল মাৰ্কক ডিভাইড কৰি 100 দি মাল্টিপ্লাই কৰিলে যিটো হয় সেইটো হ'ব পাৰ্চেণ্টেজ। ফৰ এক্সাম্পল, ইয়াতে 45 আউট অফ 100, অৰ্থাৎ 500ৰ ভিতৰত 450 পাইছে। 450 পাইছে আউট অফ 500। তো 450 ডিভাইড বাই 500 ইনটু 100 ইকুৱেল টু ৰিজাল্টটো হ'ব 90%। তো আমি যদি প্ৰেক্টিকেলি কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি ইয়াতে A1, অৰ্থাৎ A1ত যদি আমি দিওঁ অবটেইন মাৰ্ক আৰু B1 চেলত যদি দিওঁ টোটাল মাৰ্ক, তেতিয়া আমি C1ত ৰিজাল্টটো বিচাৰোঁ। তেতিয়াহ'লে আমি কেনেকৈ কৰিম? চ' আমি ইয়াতে এক্সেলত যাম। এক্সেলত অপেন কৰাৰ পিছত আমি কৈছোঁ ইয়াতে A1ত কি দিছে 450, ইয়াতে হৈছে অবটেইন মাৰ্ক আৰু ইয়াতে হৈছে টোটাল মাৰ্ক। আমি ইয়াতে ৰিজাল্টটো উলিয়াব বিচাৰোঁ। ইয়াতে আমাৰ লাগে ৰিজাল্ট, ইয়াতে লাগে ৰিজাল্ট। তো ৰিজাল্টটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? ইকুৱেল টু দিব লাগিব। ইকুৱেল টু দি অবটেইন মাৰ্ক ডিভাইড বাই টোটাল মাৰ্ক ইনটু 100। ইয়াতে আমি এটা ব্ৰেকেট লগাব লাগিব। এনেকুৱা এটা ব্ৰেকেট লগাই দিওঁ। ইয়াতে এনেকুৱা ব্ৰেকেট লগাই দিওঁ আৰু ইনটু দিব লাগিব 100। এটা প্ৰেছ কৰাৰ লগে লগে ইয়াতে আমাৰ ওলাইছে পাৰ্চেণ্টেজ। এতিয়া পাৰ্চেণ্টেজ চাইন আমি ইয়াতে লগাই দিলে পাৰ্চেণ্টেজ যাব। চ' আমি ইয়াতে গম পালোঁ যে কেনেকৈ আমি ইয়াতে পাৰ্চেণ্টেজ উলিয়াব পাৰোঁ। পাৰ্চেণ্টেজ ওলাবৰ কাৰণে আমাৰ কেনেকৈ ফৰ্মুলাটো ইউজ কৰিব লাগে। তো ফৰ্মুলাটো হ'ল ইকুৱেল টু দি অবটেইন মাৰ্ক ডিভাইড বাই টোটাল মাৰ্ক ইনটু 100। এইটো ফৰ্মুলা ইউজ কৰিব লাগে। চ' আমি গম পালোঁ যে কেনেকৈ আমি পাৰ্চেণ্টেজ ইউজ কৰি আমি ফৰ্মুলা ইউজ কৰোঁ বিচাৰি পালোঁ। ছাপ'জ ইয়াতে যদি আমি চাব যাওঁ, যেনেকুৱা ধৰক ইয়াতে লিখিছে A1 অবটেইন মাৰ্ক আৰু B1ত টোটাল মাৰ্ক আছিল। তো C1ত আমি ৰিজাল্টটো উলিয়াই দিলোঁ, ইয়াতে 90%, অৰ্থাৎ দিছ মিনছ 90%। এনেকৈ আমি পাৰ্চেণ্টেজ উলিয়াব পাৰোঁ। ইয়াতে এক্সাম্পলটো আছে, যেনেকুৱা ষ্টুডেণ্ট নেম, মাৰ্ক অবটেইন, টোটাল মাৰ্ক, পাৰ্চেণ্টেজ। চ' ইয়াতে আমি পাৰ্চেণ্টেজ ওলাব লাগিব। তো পাৰ্চেণ্টেজ ওলাবৰ কাৰণে আমি কি দিব লাগিব? চেম ফৰ্মুলা আমি দিব লাগিব ইয়াতে ইকুৱেল টু টোটাল মাৰ্ক অবটেইন ডিভাইড বাই টোটাল মাৰ্ক, মাৰ্ক অবটেইন ডিভাইড বাই টোটাল মাৰ্ক ইনটু দিব লাগিব 100। এণ্টাৰ প্ৰেছ কৰিলে মাৰ্ক ৰিজাল্টটো ওলাল 84%। চ' ইয়াতে কিমান পাৰ্চেণ্ট ওলাইছে? 84%। চ' এনেকৈ আমি পাৰ্চেণ্টৰ ফৰ্মুলা উলিয়াব পাৰোঁ। একচুৱেলি পাৰ্চেণ্টটো হৈছে মেনুৱেলি যদি আমি ওলাব যাওঁ, তেতিয়াহ'লে আমাৰ ফৰ্মুলা দিব লাগিব মেনুৱেলি। যেনেকুৱা ছাপ'জ আমাৰ ইয়াতে হোম অপশ্যন আছে, ইয়াতে যিটো পাৰ্চেণ্টেজ আছে পাৰ্চেণ্টেজত যায় ওলাই যাব। আমি যদি ছাপ'জ ইয়াতে এইটো ধৰক এই চেলটো ইয়াতে যদি আমি দিওঁ ইকুৱেল টু এই চেল ডিভাইড বাই এইটো চেল দিয়াৰ পিছত আমি ইয়াতে যদি পাৰ্চেণ্টেজত যায় এণ্টাৰ কৰাৰ পিছত এণ্টাৰ হৈ গ'ল, ইয়াতে যায় পাৰ্চেণ্টেজ দিয়াৰ লগে লগে এইটো পাৰ্চেণ্টেজ হৈ যাব। কিমান পাৰ্চেণ্ট হ'ল? অ'কে। যেনেকৈ আমি 84% পালোঁ, ইয়াতে 84% পালোঁ। ইয়াতে পাৰ্চেণ্টেজ চাইন হিচাপে আমি দিলে পাৰ্চেণ্টেজ চাইনটো ইয়াতে আহি যাব। ইয়াতে পাৰ্চেণ্টেজ চাইন লগাব পাৰোঁ। ইয়াতে পাৰ্চেণ্টেজ কেনেকৈ ওলায় আমি চালোঁ। নেক্সট ভিডিঅ'ত আমি শিকিম যে কেনেকৈ আমি চিম্পল ইণ্টাৰেষ্ট কেলকুলেশ্যন কৰিব পাৰোঁ। চ' আজি ভিডিঅ'খনত ইমানে। তেতিয়ালৈকে হেভ এ নাইচ ডে। বাই বাই।